হয় চাওক অসমীয়া কেলেণ্ডাৰ মতে এতিয়া আঘোণ মাহ আৰু আঘোণ মানেই হৈছে আচলতে প্ৰচণ্ড শীত আৰু শীতৰ এই সময়ছোৱাত মাজুলীখন যিহেতু মাজুলীক প্ৰকৃতিৰ ৰাণী বুলি কোৱা হয় কিন্তু এই শীতৰ সময়ছোৱাত মাজুলীখন আটাইতকৈ ধুনীয়া হৈ পৰে বা নান্দনিক হৈ পৰে আৰু এই শীতৰ মাজুলীখন চাবলৈ আজিৰ তাৰিখত দেশী বিদেশী পৰ্যটকে মাজুলীত ভৰি আছে মাজুলীখন কি কাৰণে আচলতে শীতৰ সময়ত আটাইতকৈ ধুনীয়া হৈ পৰে ইয়াৰ মূলত কাৰণ হৈছে মাজুলীখনত এই মুহূৰ্তত সৰিয়হ ফুল ফুলে অৰ্থাৎ মাজুলীত এতিয়া বিস্তীৰ্ণ অঞ্চল সৰিয়হ ফুলে আচলতে আকৰ্ষিত কৰি তুলিছে এই গোটেই মাজুলীখন নান্দনিক কৰি তুলিছে মাজুলীৰ এতিয়া বিঘাই বিঘাই মাটিত সৰিয়হৰ হালধীয়া হাঁহি এতিয়া সকলোকে হাত বাউলি মাতিছে মই গোটেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ যিহেতু উজনি মাজুলীৰ মই এখন পথাৰত উপস্থিত আছোঁ আৰু এই পথাৰখনৰ আপুনি যেনিয়ে চাই তেনিয়ে দেখিব কেৱল হালধীয়া আৰু হালধীয়া কেৱল সেয়াই নহয় এই সৌন্দৰ্যৰ আঁৰত লুকাই আছে এক কৃষি বিপ্লৱৰ কথা অৰ্থাৎ এক কৃষি আন্দোলনৰ কথা অৰ্থাৎ এক অৰ্থনৈতিক আন্দোলনৰ কথা মই বিস্তীৰ্ণ অঞ্চলটো মোৰ সতীৰ্থ পাৰ্থ আছে পাৰ্থৰ যোগেদি মই দেখাইছোঁ যেনিয়ে চাব তেনিয়ে কেৱল আপোনালোকে হালধীয়া দেখিবলৈ সক্ষম হ'ব যিহেতু এই সময়ছোৱা মই কৈছোঁ শীতৰ সময়ছোৱাৰ মাজুলীখন আটাইতকৈ ধুনীয়া হৈ পৰিছে আটাইতকৈ সুন্দৰ হৈ পৰিছে আচলতে যেনিয়ে চাই তেনিয়ে আপোনালোকে হালধীয়া দেখিবলৈ পাব আৰু প্ৰকৃতিৰ ৰম্যভূমি মাজুলী জৈৱ বৈচিত্ৰৰ ভূস্বৰ্গ মাজুলী যিখন মাজুলী এনেবোৰ সৌন্দৰ্যই আচলতে সকলোকে আকৰ্ষিত কৰে আপুনি এই মুহূৰ্তত আপুনি যদি চাই মুখ্যমন্ত্ৰীৰ পেজতো আচলতে মাজুলীৰ সৌন্দৰ্যৰ কথা ফেচবুকতো মাজুলীৰ সৌন্দৰ্যৰ কথা ইনষ্টাগ্ৰামতো মাজুলীৰ সৌন্দৰ্যৰ কথা যেনিয়ে চাব তেনিয়ে কেৱল মাজুলীৰ সৌন্দৰ্য দেখিব আৰু এই সৌন্দৰ্যৰ মাজত এই হালধীয়া সৰিয়হবোৰ দেখিব আৰু এই সৰিয়হবোৰে আচলতে সকলোকে হাত বাউল দি মাতিছে অৰ্থাৎ সৰিয়হৰ যি হালধীয়া হাঁহি এই হাঁহিয়ে হাত বাউল দি মাতিছে আৰু ইয়াৰ লগতে মই পুনৰ কৈছোঁ এই কিন্তু সৌন্দৰ্যৰ আঁৰত এক কৃষি বিপ্লৱৰ কথা জড়িত হৈ আছে অৰ্থাৎ মাজুলীৰ যুৱক বা মাজুলীৰ কৃষকসকলে এই মুহূৰ্তত সৰিয়হ খেতি কৰি তেওঁলোকৰ অৰ্থনৈতিকভাৱে তেওঁলোক টনকিয়াল হৈছে অৰ্থাৎ ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰখনলৈ তেওঁলোকে যথেষ্ট সকাহ আনিছে মই গোটেই পৰিৱেশটো দেখাইছোঁ পৰিৱেশটো দেখুৱাৰ পাছত মই কৃষকসকলক চিনাকি কৰাই দিম আপোনালোকৰ লগত যিহেতু তেওঁলোক অবিহনে এনে সৌন্দৰ্য সম্ভৱ নহয় বা এই কৃষি আন্দোলন এই বা যি সৌন্দৰ্যৰ আন্দোলন সম্ভৱ নহয় মই তাৰ পৰিৱেশটো এই মুহূৰ্তত মই পোনপটীয়াকৈ এই মুহূৰ্তত মোৰ সতীৰ্থ পাৰ্থ আছে পাৰ্থৰ যোগেদি মই দেখাই গৈছোঁ সকলো ফালেই কেৱল সৌন্দৰ্যৰ কথা মই কৃষকসকল আছে দুজনকৈ কৃষক মই দেখাইছোঁ প্ৰথমে আপোনাৰ নামটো কি মোৰ নাম শ্ৰী পংকজ গগৈ মোৰ ৰতনপুৰ লাহন গাঁৱত ঘৰ মই এতিয়াও আপোনাৰ 80 বিঘামান মাটি এতিয়াও সৰিয়হ কৰিছোঁ তাৰ লগতে ধান তাৰপিছত এইবাৰ ঘেঁহু এতিয়া মাটি প্ৰস্তুত কৰিছোঁ আৰু আপোনাৰ সৰিয়হ খেতি কৰিবলৈ মই বহুত মানে যথেষ্ট মই উপকৃত হৈছোঁ যোৱা বছৰ আপোনাৰ 4-5 লাখ টকা মই সৰিয়হ বিকিছোঁ আৰু খৰচ পাতি আছে খৰচ পাতি কৰি পেলাই আপোনাৰ 1.5 লাখ 2 লাখ 3 লাখ টকা মান আমাৰ মানে প্ৰফিটলৈ আহে ধৰক এইখন কি পথাৰ বুলি কয় এইখন আপোনাৰ চেপেটা চাপৰি বুলি কয় আৰু সেইখিনি সৰিয়হ মই আপোনাৰ চৰকাৰকে মানে গোটেইখিনি বিক্ৰী কৰি যোগান দিছে বিক্ৰী কৰিছোঁ মই অন্য এজন কৃষক আছে যিহেতু দুজন কৃষকে এই সৌন্দৰ্য বা এই অৰ্থনৈতিক আন্দোলন আৰম্ভ কৰিছে নমস্কাৰ মোৰ নাম বীৰেন ফুকন লাহন নতুনপুৰত ঘৰ সৰিয়হ খেতিৰ বিষয়ে মানে কি আৰু কৰি ভাল লাগে আৰু ধৰক জীৱনৰ কিবা এটা আশা দিয়ে তেনে প্ৰকৃতি যেনেকৈ সৌন্দৰ্য কৰি ৰাখিছে তেনেকৈ আমাৰ মনবিলাকো সৌন্দৰ্য কৰি তোলে সময়ত সেয়া মই কৈছোঁ আচলতে যে বছৰি তেওঁলোকৰ লক্ষ্য যে 3 লাখ 4 লাখ বা 5 লাখ টকা উপাৰ্জন কৰিব পাৰি নেকি আৰু এই যে বীজ কৃষি বিভাগৰ এই বীজে তেওঁলোকে ইয়াত এই কৃষি উৎপাদন কৰিছে বা সৰিয়হ উৎপাদন কৰিব আৰু এই বীজসমূহ পুনৰ কৃষি বিভাগৰ জৰিয়তে তেওঁলোকে বিক্ৰী কৰিব বা ৰাজ্যৰ বজাৰখনলৈ তেওঁলোকে প্ৰেৰণ কৰিব আৰু এই আজিৰ তাৰিখত এওঁলোক এই দুজনে আচলতে বহু যুৱকৰ বাবে বা কৃষকৰ বাবে আদৰ্শ যিহেতু এই যিখিনি চনপৰা মাটি আছিলে ব্ৰহ্মপুত্ৰৰ যি চাপৰি আছিলে চেপেটা চাপৰি বুলি তেওঁলোকে ইয়াত জনাজাত গতিকে এই চাপৰি এতিয়া খুব সুন্দৰ হৈ পৰিছে যি চাপৰি পৰি আছিলে চাপৰিটো এতিয়া আকৰ্ষণীয় হৈ পৰিছে ইয়াৰ মূলত কাৰণ হৈছে ইয়াত এই সময়ছোৱাত সৰিয়হ ফুলিছে কেৱল সৰিয়হ খেতিয়ে নহয় বছৰি বিভিন্ন খেতিৰ যোগেদি তেওঁলোকে উপাৰ্জন কৰে বা তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰে তেওঁলোকে বা তেওঁলোকৰ উপাৰ্জনৰ মূল এই বস্তুৱে হৈছে বা এই সৰিয়হ বা অন্যান্য খেতি গতিকে আজিৰ তাৰিখত মাজুলীৰ যি পৰিৱেশ সেই পৰিৱেশ আটাইতকৈ আকৰ্ষণীয় বা সুন্দৰ নান্দনিক হৈ পৰিছে আৰু ইয়াৰ লগে লগে এই কৃষি বিপ্লৱৰ সূচনা কৰিছে এইসকল কৃষকে কেৱল উজনি মাজুলীতে নহয় মাজুলীৰ ভিন্ন প্ৰান্তত এনেধৰণৰ এই পৰিৱেশ এতিয়া সকলোকে আকৰ্ষিত কৰিছে